আপুনি কয়নে? আপুনি কয়, সকলোৱে কয় বা আমি সকলোৱে কওঁ। এইটো যদি আগতেই জানিলোহেঁতেন, এইটো কৰিব পাৰিলোহেঁতেন। কিন্তু আমাৰ জীৱনে আগতেই কিয় আমাক নিশিকালে বা আমাক নকলে? ভুল কৰাৰ পাছতহে কিয় আমাক জীৱনে বুজাব আহে বা বুজাই দিয়ে যে এইটোহে কৰিব লাগিছিল? ভাঙি যোৱাৰ পিছতহে কিয় আমাক শক্তিশালী হ'বলৈ শিকায়? আমাৰ জীৱনে আমাক শিকায় শক্তিশালী হ'বলৈ যেতিয়া আমি ভাঙি পৰোঁ। এইটো কাকতলীয় কথা নহয়, এইটো আমাৰ জীৱনৰ এটা নিয়ম, এইটো এটা চিৰসত্য নিয়ম। যদি জীৱনে আগতীয়াকৈ ক'লেহেঁতেন যে এই মানুহজনে তোমাক বা আপোনাক দুখ দিব পাৰে, আপোনাক মনোকষ্ট দিব পাৰে, আৰু যদি ক'লেহেঁতেন আমাক জীৱনে আগতীয়াকৈ যে এই পথটোত বাধা আছে, এই পথটোৰে তুমি নাযাবা, অন্য পথ লোৱা, তেন্তে আমি কেতিয়াও সেই পথটোৰে আমি আগ নাবাঢ়িলোহেঁতেন বা সেই মানুহজনৰ লগত আমি জড়িত হৈ নপৰিলোহেঁতেন, নহয়নে? নিশ্চয় হয়। ভুল নকৰাকৈ আমাৰ বুদ্ধি আহেনে? নিশ্চয় নাহে। জীৱনে জানে, আমাৰ যিটো জীৱন, এই জীৱনটোৱে জানে কিছুমান পাঠ অনুভৱ নকৰিলে মনৰ ভিতৰলৈ নাযায়, মনৰ ভিতৰত থিতাপি নলয়। আমি শিকিব নোৱাৰোঁ, আমি অনুভৱ কৰিব লাগিব। জীৱনত যিটো আমি সুখ পাওঁ, সেই সুখে আমাক কেতিয়াও শিকাব নোৱাৰে যিখিনি কথা আমাক দুখে শিকায় বা দুখে আমাক শিকাব পাৰে। বিশ্বাস ভাঙিলে বিশ্বাসৰ মূল্য বুজা যায় বা আমি বুজি পাওঁ বিশ্বাসৰ মূল্য কিমান। কিবা এটা যদি আমি হেৰুৱাওঁ, আমাৰ লগত থাকোঁতে বুজি পোৱা যিবোৰ কথা আমি বুজি নাপাওঁ, সেইবোৰ আমি বুজি পাওঁ বা বুজিবলৈ আমি শিকি যাওঁ। কিবা এটা হেৰুৱালে যে সেইটো আমাৰ কাৰণে কিমান প্ৰয়োজনীয় আছিল। আৰু আমি যেতিয়া অকলশৰীয়া হওঁ নহয়, তেতিয়া আমি নিজকে চিনি পাওঁ, নিজকে আমি চিনিব পাৰোঁ। প্ৰকৃততে মই বা আপুনি নিজে কি মানুহ, কোনজন মানুহ, সৎ নে অসৎ, কিমান আপুনি সঁচাত আছে। জীৱনৰ এইবোৰ পাঠ একেলগে দিলে, মানে আমাক যদি জীৱনে এইবোৰ কথা আমাক একেলগে শিকায়, তেতিয়া মানুহবোৰ ভাঙি যাব পাৰে, হয়তো আপুনি বা মই ভাঙি যাম। আমাৰ যিটো জীৱন নহয়, এই জীৱনটো আজিকালিৰ ধৰণৰ যিটো ক্ৰেছ কোৰ্ছ বুলি কোৱা হয়, জীৱন কোনো এটা ক্ৰেছ কোৰ্ছ নহয়, ই এটা ধীৰ যাত্ৰা। এটাকৈ দুখ, এটাকৈ দিয়া আমাক জীৱনৰ পাঠ, এটাকৈ পৰিৱৰ্তন। কাৰণ যি মানুহে একেলগে সকলো শিকে বা বুজি পায়, তাৰ বহুত কষ্ট হয়। লাহে লাহে শিকিব লাগিব আমি। ধীৰে ধীৰে শিকাজনে বহু দূৰলৈ আগবাঢ়ি যায় বা যাবলৈ শক্তিশালী হয়। এটা কথা ভাবাচোন, যদি সকলো সহজতে পোৱা যায়, তাৰ মূল্য আমাৰ জীৱনত বাৰু তাৰ মূল্য থাকিবনে? যদি কিবা এটা আমি খুব সহজতে পাওঁ, আমাৰ যিটো জীৱনে আমাক শিকাবলৈ সময় লয়। কাৰণ জীৱনে মূল্য দিব বিচাৰে, যি দেৰি কৰি আহে সি সদায় গভীৰ হয়, জীৱনত ৰৈ যোৱা ধৰণৰ হয়। ভুল যদি নকৰিলোঁ হয়, আমি কেতিয়াও নিজক নাজানো। আমি ভুল কৰিব লাগিব, তেতিয়াই আমি নিজক চিনি পাম। কি চিনি পাম আমি? যেতিয়া আমি ভুল এটা কৰিম নহয়, তেতিয়া আমি নিজকে বুজি পাম যে মই কিমান সহনশীল, মই কিমান সহ্য কৰিব পাৰোঁ, মই কিমান ধৈৰ্যশীল। আমি বুজি পাম যে মই কোন সময়ত ভাঙি পৰোঁ বা কেতিয়া ভাঙি পৰোঁ, তেতিয়া আমি কিমান কষ্ট পাওঁ। আৰু মই নিজে বুজি পাম যে মই কেতিয়া থমকি ৰওঁ। কিবা এটা কামত আগবাঢ়ি গ'লে
কেতিয়া আমি থমকি ৰওঁ বা থমকি ৰ'বলৈ বাধ্য হওঁ। এইবোৰ নিজক লৈ জানিবলৈ জীৱনে আমাক সুযোগ দিয়ে। কেনেকৈ সুযোগ দিয়ে? ভুলৰ জৰিয়তে সুযোগ দিয়ে যে এইটো ভুলৰ পৰা এইটো শিকিলে। জীৱনে সকলো কথা একেলগে নিদিয়ে, কাৰণ আমাৰ যিটো জীৱন নহয় সেই জীৱনে আমাক বিশ্বাস কৰে তুমি এইটো পাঠ, তুমি এইটো শিক্ষা, তোমাৰ এইটো শিকিবলগীয়া কথা এই সময়তে তুমি বহন কৰিব পাৰিবা। যদি আগতেই দিলেহেঁতেন হয়তো তুমি ভাঙি পৰিলাহেঁতেন বা ভাগৰি গ'লাহেঁতেন। গতিকে জীৱনে এই পাঠটো তোমাৰ বহন কৰিব পৰা যেতিয়া হ'বা তেতিয়াই তোমাক দিয়ে। জীৱনে তোমাক কেতিয়াও দুৰ্বল কৰিব নিবিচাৰে। জীৱনে তোমাক লাহে লাহে প্ৰস্তুত কৰে সহ্য কৰিব পৰাকৈ, জীৱনৰ পথত আগুৱাই যাব পৰাকৈ কিছুমান ভুলৰ জৰিয়তে শিক্ষা দি তোমাক প্ৰস্তুত কৰি তোলে। আজি যদি তোমাৰ মনত এটা কথা মনত যদি বাজি আছে নহয় যে এইটো কৰিবলৈ তোমাৰ দেৰি হৈ গ'ল বা এইটো মই আগতেই কৰিব লাগিছিল, তেতিয়াহ'লে মনত ৰাখিবা তোমাৰ দেৰি হোৱা নাই, তুমি দেৰি কৰা নাই। তুমি ঠিক সময়তে বুজিছা যে এই সময়তে কামটো কৰিব লাগিব, কাৰণ জীৱনৰ পাঠবোৰ সদায় সময়ত আহে। একেলগে আহিলে জীৱন নাথাকিলহেঁতেন। যদি জীৱনত যিবোৰ শিকিবলগীয়া কথা, জীৱনে যিবোৰ আপোনাক বুজাবলগীয়া বা তোমাক বুজাবলগীয়া কথা, সেই কথাবোৰ যদি একেলগেই দিলেহেঁতেন নহয়, তেতিয়াহ'লে তুমি ভাঙি পৰিলাহেঁতেন। গতিকে জীৱনে ষ্টেপ বাই ষ্টেপ আমাক শিকায় আমি জীৱনটো কি ধৰণে আগুৱাই লৈ যাব পাৰিম, কোনটো কাম কোন সময়ত কৰিব পাৰিম, কোনজন মানুহৰ পৰা আমি আঁতৰি থাকিলে আমি সুখ অনুভৱ কৰিব পাৰিম। এইখিনি মোৰ জীৱনৰ অনুভৱ আৰু এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি এই কথাখিনি আপোনাক ক'ৰবাত অকণমান যদি আপোনাৰ কথাৰ লগত যদি মিল থকা যেন লাগিছে, তেতিয়াহ'লে মোৰ লগত আপুনি থাকিব। আকৌ এনেকুৱা ধৰণৰ কথা পাতিম। পুনৰ আপোনালোকক লগ পোৱাৰ আশা ৰাখি আজিলৈ এৰিলোঁ। নমস্কাৰ।